নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 28 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মা ধৰ্ম নিৰপেক্ষ হ'ব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমি হিন্দুৰ লগতো আছো, মুছলমানৰ লগতো আছো। ভাৰতৰ ধৰ্ম নিৰপেক্ষতা পশ্চিমীয়া ধৰ্ম নিৰপেক্ষতাৰ মাজত পাৰ্থক্য আছে। হিমন্ত বিশ্ব শৰ্মা ধৰ্ম নিৰপেক্ষ হ'ব নোৱাৰে। মই দেহে মনে হিন্দু। হিমন্ত বিশ্ব শৰ্মা ধৰ্ম নিৰপেক্ষ হ'ব নোৱাৰে। সমাজবাদ আৰু ধৰ্ম নিৰপেক্ষ শব্দ সংবিধানৰ পৰা আঁতৰাই দিব লাগে। সমাজবাদ আৰু ধৰ্ম নিৰপেক্ষ শব্দ সংবিধানৰ পৰা আঁতৰাই দিব লাগে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাৰতৰ সংবিধানৰ পৰা ধৰ্ম নিৰপেক্ষ শব্দ আঁতৰোৱাৰ এয়াই প্ৰকৃত সময় বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ভাৰতৰ সংবিধানৰ পৰা ধৰ্ম নিৰপেক্ষ শব্দ আঁতৰোৱাৰ এয়া হৈছে আচল সময়। ইন্দিৰা গান্ধীয়ে ধৰ্ম নিৰপেক্ষতাক পশ্চিমীয়া দৃষ্টিৰে চাবলৈ বাধ্য কৰাইছিল। ইন্দিৰা গান্ধীয়ে ধৰ্ম নিৰপেক্ষতাক পশ্চিমীয়া দৃষ্টিৰে চাবলৈ বাধ্য কৰাইছিল। ভাৰতত ধৰ্ম নিৰপেক্ষতাৰ পৰিভাষা পশ্চিমীয়া দেশতকৈ বেলেগ। আমি হিন্দুৰ লগত আছো, মুছলমানৰ লগত আছো। আমাৰ সেকুলাৰিজম এটা পজিটিভ কনসেপ্ট। হিন্দুৱে গীতা বেদৰ পৰা ধৰ্ম নিৰপেক্ষতাৰ পৰিভাষা ল'ব। পশ্চিমীয়া সেকুলাৰিজমৰ দৰে আমি নিৰপেক্ষ হ'ব নোৱাৰো। নিৰপেক্ষ হলে আমি সত্ৰ নামঘৰ মন্দিৰৰ বাবে কাম কৰিব নোৱাৰিম। এজন মুছলমান নাগৰিকো সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ হ'ব নোৱাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাৰতৰ ধৰ্ম নিৰপেক্ষতাৰ নিদৰ্শন পশ্চিমীয়া দৃষ্টিৰে চাব নোৱাৰো। আমি নিৰপেক্ষ নহয়, সকলো ধৰ্মক আমি সমান চকুৰে চাওঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আন এটা খবৰ হৈছে এইবাৰ খঙত অগ্নিশৰ্মা হৈ পৰিছে ডনাল্ড ট্ৰাম্প। খেমেনিক মূৰ্খ আখ্যা দিছে এইবাৰ ডনাল্ড ট্ৰাম্পে। যুদ্ধৰ নতুন ব্লুপ্ৰিণ্ট ৰচনা এইবাৰ আমেৰিকাৰ। এটা ৱাৰ্ড ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ইৰাণৰ আয়াতুল্লাহ আলী খেমেনিক তুলা দিছে ডনাল্ড ট্ৰাম্পে। খেমেনিক লৈ খঙত টিঙি তোলা হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী। যুদ্ধক লৈ খেমেনিয়ে কৰা মন্তব্যত প্ৰতিক্ৰিয়া ডনাল্ড ট্ৰাম্পৰ। খেমেনিয়ে মূৰ্খৰ দৰে কথা কৈ নিজৰ মূৰ্খতাৰ পৰিচয় দিছে। আমেৰিকাৰ আক্ৰমণত ইৰাণৰ বিস্তীৰ্ণ অঞ্চল ধ্বংস হৈছে। ইৰাণৰ ধ্বংসৰ অৱশিষ্ট বিশ্ববাসীয়ে দেখা পাইছে। ভয়ংকৰ আক্ৰমণৰ পাছতো ইৰাণৰ একো ক্ষতিয়ে হোৱা নাই বুলি কৈছে। ইৰাণে যুদ্ধত জিকা বুলি মিছা প্ৰচাৰ কৰিছে খেমেনিক মন্তব্যৰ পাছতেই ধমক এইবাৰ ডনাল্ড ট্ৰাম্পৰ। আন এটা খবৰ বিজেপিৰ আঁচনি মন্ত্ৰীৰ পৰিয়ালৰ বাবেহে, দৰিদ্ৰৰ বাবে নহয়। এই মন্তব্য কৰিছে গৌৰৱ গগৈ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৰিয়াললৈ চৰকাৰী ৰাজসাহায্য প্ৰদানৰ অভিযোগক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। উল্লেখযোগ্য যে শেহতীয়াকৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে উত্থাপিত হৈছে কেইবাটাও গুৰুতৰ অভিযোগ। উল্লেখযোগ্য যে ৰাজ্যৰ 15খন দুগ্ধ পামক 1 কোটি টকাকৈ ঋণ প্ৰদান কৰিছে অসম চৰকাৰৰ দুগ্ধ উন্নয়ন নিগমে। ইয়াৰে 50 লাখ টকা ৰাজসাহায্য দিয়া হৈছে। ইতিমধ্যে হিতাধিকাৰীৰ 15জনীয়া তালিকা প্ৰকাশ কৰিছে। সেই তালিকাত আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুৰি ডেকা বৰুৱা, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নী মনালিসা ভট্টাচাৰ্যৰ লগতে বিজেপিৰ বহু মন্ত্ৰী বিধায়কৰ ঘনিষ্ঠ নাম। এই বিতৰ্কই ৰাজ্যত জোকাৰি থকাৰ সময়তে পোহৰলৈ আহিছে যে গৰুখুটি চৰকাৰী কৃষি পামৰ বাবে গুজৰাটৰ পৰা অনা 20জনী গীৰ গাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘৰলৈ নিয়া হৈছে। এই সম্পৰ্কত সংবাদ মাধ্যমক সম্বোধন কৰি গৌৰৱ গগৈয়ে কয় যে তেওঁলোকে গৰুৰ নামত ভোট বিচাৰে আৰু আজি তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য পোহৰলৈ আহিছে। কোনো মন্ত্ৰীৰ পৰিয়ালৰ সদস্যই যদি ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, কিন্তু তেওঁলোকে সাধাৰণ নাগৰিকৰ দৰে বেংক বা ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানলৈ কিয় নাযায়? গৌৰৱ গগৈয়ে প্ৰশ্ন উত্থাপন কৰে যে কিয় সাধাৰণ নাগৰিকে ক্ষুদ্ৰ ঋণৰ বাবে শাৰী পাতি আৰ্থিক
তদন্তৰ সন্মুখীন হ'বলগীয়া হয়। আনহাতে প্ৰভাৱশালী ৰাজনৈতিক পৰিয়ালে কল্যাণমূলক আঁচনিৰ জৰিয়তে প্ৰত্যক্ষ সমৰ্থন লাভ কৰে। অসমত হাজাৰ হাজাৰ প্ৰকৃত গৰু পালক আছে, কিন্তু তেওঁলোকে ৰাজ সাহায্য নাপায়। ৰাজ্যৰ বহু প্ৰচাৰিত লাখপতি বাইদেউ আঁচনিৰ সম্পৰ্কে গৌৰৱ গগৈয়ে মন্তব্য কৰে যে মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ অধীনত প্ৰতিমাহে 1250 টকাৰে মহিলাসকলক সবলীকৰণৰ কথা কয়। আনহাতে মন্ত্ৰীৰ পৰিয়ালৰ মহিলাসকলে যিসকলে লাখ লাখ টকাৰ খুন পিন্ধে তেওঁলোকে চৰকাৰী আঁচনিৰ দ্বাৰা 30 লাখ টকা লাভ কৰিছে। এইটোৱে নেকি বিজেপিৰ পৰিৱৰ্তন? গৌৰৱ গগৈয়ে নিৰ্বাচিত হিতাধিকাৰী আৰ্হিকো সমালোচনা কৰি বিভিন্ন কল্যাণমূলক আঁচনিৰ বিজেপি নেতা আৰু তেওঁলোকৰ ঘনিষ্ঠ লোকসকলক প্ৰাথমিক হিতাধিকাৰী হিচাপে সুমুৱাই দিয়া হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। ইয়াক জনসাধাৰণৰ আস্থাক প্ৰতাৰণা বুলি অভিহিত কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে ৰাইজে আয়কৰ, GST বৃদ্ধি পোৱা বিদ্যুৎ বিল আৰু টুল কৰ আদায় দিয়ে। সেই ধন সাধাৰণ মানুহৰ সহায়ৰ বাবে, মন্ত্ৰীৰ পৰিয়ালে চলোৱা ব্যৱসায়ৰ বাবে নহয়। ইথিওপিয়াৰ পৰা মুম্বাই অভিমুখী বিমানত ভয়ংকৰ অঘটন। 300 যাত্ৰী কঢ়িওৱা বিমানত এবাৰ জৰুৰী অৱতৰণ কৰা হৈছে। মাজ আকাশতে অকস্মাতেই 7 যাত্ৰী হৈ পৰিছে অসুস্থ। মিড ইয়াৰ ডিপ্ৰেছাৰাইজেশ্যনৰ বাবে অসুস্থ হৈছিল যাত্ৰী কেইগৰাকী। আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ চৰকাৰৰ নিৰ্দেশনাক কেৰেপ নকৰি এবাৰ 3 সন্তানৰ মাতৃ হৈছেগৈ ৱাৰ্ড মেম্বাৰ। দাখিল কৰিছিল শিক্ষাৰ ভুৱা প্ৰমাণ পত্ৰ। মমতাজৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। আমি জনাই আছো এটা ডাঙৰ খবৰ। 3 সন্তানৰ মাতৃ পঞ্চায়ত নিৰ্বাচনত জিকি হল ৱাৰ্ড মেম্বাৰ। নিৰ্বাচনী বিধি নিয়ম উলংঘা কৰি ৱাৰ্ড মেম্বাৰ হৈছে মমতাজ বেগম। নিৰ্বাচন আয়োগক ভুৱা শিক্ষাৰ প্ৰমাণ পত্ৰ দাখিল কৰাৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচনৰ সকলো নিয়ম উলংঘা কৰি কেনেকৈ ৱাৰ্ড মেম্বাৰ হৈছে মমতাজ বেগম, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। মমতাজ বেগম ৱাৰ্ড মেম্বাৰ পদ খাৰিজৰ দাবী এতিয়া ৰাইজৰ। মমতাজৰ বিৰুদ্ধে নিৰ্বাচনৰ পূৰ্বেও দাখিল কৰা হৈছিল এজাহাৰ। ৰহাৰ কচুৱা মাধৱপাৰা পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ মমতাজ বেগমক লৈ এতিয়া চৰ্চা অব্যাহত আছে। 3 সন্তানৰ মাতৃ পঞ্চায়ত নিৰ্বাচনত জিকি ৱাৰ্ড মেম্বাৰ হোৱাৰ পাছত এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত আছে। আন এটা খবৰ হৈছে হাতত আছে মাত্ৰ 12টাকৈ দিন। 10 জুলাইত খালী কৰিব লাগিব গোৱালপাৰা। সন্দেহজনক লোকক স্থান খালী কৰিবলৈ এইবাৰ মাইক যোগে নিৰ্দেশনা দিয়া হৈছে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এইদৰে সন্দেহজনক লোকৰ হাতত আজিৰে পৰা মাত্ৰ 12টাকৈ দিন আছে। 10 জুলাইৰ ভিতৰতে শ লোকে খালী কৰিব লাগিব গোৱালপাৰা। পুনৰ গোৱালপাৰাতেই উচ্ছেদৰ বাবে সাজু হৈ পৰিছে প্ৰশাসন। বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। জিলা প্ৰশাসনে বান্ধি দিছে 10 জুলাইৰ শেষ সময়সীমা। মাইক যোগে ঘোষণা কৰিছে ইতিমধ্যে প্ৰশাসনে। হাছিলা বিলৰ উচ্ছেদৰ পাছত এইবাৰ কৃষ্ণাইত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। পাইকান সংৰক্ষিত বনাঞ্চলৰ সকলো অবৈধ বাসিন্দাক স্থান খালী কৰাৰ নিৰ্দেশনাও দিয়া হৈছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী উচ্ছেদৰ বাবে সাজু হৈ পৰিছে প্ৰশাসন। স্থান খালী কৰাৰ জাননী জাৰি কৰিছে বন বিভাগে। পৰৱৰ্তী খবৰটো হৈছে গাজাত সন্তানহীন হৈ পৰিছে 3.77 লাখ পেলেষ্টাইনী। এবাৰ সাহায্য শিবিৰৰ নামত ইজৰাইলৰ এবাৰ মৰণ ফান্দ। এটা বিগ ৱাৰ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। গাজাৰ পেলেষ্টাইনীৰ ওপৰত ইজৰাইলৰ নিষ্ঠুৰতাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। যুদ্ধৰ বিভীষিকাৰ মাজতে এতিয়াও নিৰুদ্দেশ 3.77 লাখ পেলেষ্টাইনী। হাৱাৰ্ডৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। গাজাৰ 22 লাখ জনসংখ্যাৰ ভিতৰতে নিৰুদ্দেশ হৈছে 3.77 লাখ পেলেষ্টাইনী। গাজা চহৰত বৰ্তমান জীয়াই আছে মাত্ৰ 10 লাখ নাগৰিক। চেণ্ট্ৰেল গাজাত 3.5 লাখলৈ হ্ৰাস হৈছে জনসংখ্যা। প্ৰতিবেদন পোহৰলৈ অহাৰ পাছতে বিশ্বত সৃষ্টি হৈছে চাঞ্চল্য। আন এটা খবৰ হৈছে এবাৰ নতুন নিষেধাজ্ঞা আহি পৰিছে। বাংলাদেশৰ পৰা স্থলপথেৰে 9বিধ সামগ্ৰীৰ আমদানি বন্ধ কৰিছে এই মুহূৰ্তত ভাৰতে। ভাৰত
ভাৰতে আৰু স্থলবন্দৰৰ জৰিয়তে বাংলাদেশৰ পৰা 9টা সামগ্ৰী আমদানি নকৰে। বাংলাদেশী ব্যৱসায়ীসকলে কেৱল মুম্বাইত থকা নফু সেৱা বন্দৰ ব্যৱহাৰ কৰি সেই 9বিধ সামগ্ৰী ভাৰতলৈ ৰপ্তানি কৰিব পাৰিব। উৎপাদিত সামগ্ৰীসমূহৰ ভিতৰত আছে কেঁচা পাট, মৰাপাটৰ ৰুল, মৰাপাটৰ সূতা আৰু বিশেষ ধৰণৰ কাপোৰ। ভাৰতীয় বৈদেশিক বাণিজ্য বিভাগে জাৰি কৰা নতুন নিষেধাজ্ঞাৰ অৰ্থ হ'ল ভাৰতে বাংলাদেশৰ পৰা সেই সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ আৰু আগ্ৰহী নহয়। সেয়েহে স্থলবন্দৰৰ ব্যৱহাৰ বন্ধ কৰি দিছে। ফলত বাংলাদেশ চৰকাৰৰ লগতে সেই দেশৰ ৰপ্তানিকাৰীসকলো সংকটত পৰিব। আন এটা ডাঙৰ খবৰ হৈছে এবাৰ শিক্ষকসকলৰ কাৰ্যালয়ত উপস্থিতিৰ সময়ক লৈ নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰে। ৰাজ্যৰ শিক্ষকসকলৰ বাবে এক ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে। শুকুৰবাৰে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰিছে বিশেষ জাননী। এতিয়াৰে পৰা শিক্ষকসকল বাধ্যতামূলকভাৱে পুৱা 9 বজাত উপস্থিত হ'ব লাগিব বিদ্যালয়ত। শিক্ষা সেতু এপত সঠিকভাৱে ৰেকৰ্ড হ'ব লাগিব শিক্ষকসকলৰ স্কুললৈ অহা আৰু যোৱাৰ সময়। অনাশৈক্ষিক কৰ্মচাৰীসকল উপস্থিত হ'ব লাগিব পুৱা 10 বজাত আৰু বিদ্যালয়ত 8:30 বজালৈ 8:30 বজালৈ উপস্থিত থাকিব লাগিব। ক্ষমা কৰিব, পুৱা 10 বজাত কৰ্মচাৰীসকল উপস্থিত হ'ব লাগিব। যিসকল অনাশৈক্ষিক কৰ্মচাৰী সেইসকল উপস্থিত হ'ব লাগিব পুৱা 10 বজাত আৰু বিদ্যালয়ত 4:30 বজালৈ উপস্থিত থাকিব লাগিব।